আজি বিশ্ব বৰেণ্য শিল্পী তথা সাৰ্থক জুবিন গাৰ্গৰ 53সংখ্যক জন্মদিন পালন কৰা হয় কলিয়াবৰত। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন 53তম জন্মদিৱস উদযাপন কৰিছে কলিয়াবৰ কৰিডলত। কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত কলিয়াবৰবাসীৰ সহযোগত প্ৰায় 10,000 লোকৰ আগমন ঘটে উক্ত অনুষ্ঠানটিত। 3,000 আয়তীয়ে দিহানাম গোৱাৰ লগতে 1,000 গায়ন বায়নৰ জোৰাৰে মুখৰিত হয় অনুষ্ঠানটি। লগতে কেইবাটাও জনগোষ্ঠীয়ে একেলগে পৰিৱেশন কৰে জুবিন গাৰ্গৰ মায়াবিনী গীত। উক্ত অনুষ্ঠানতে প্ৰায় 4 বিঘা জোৰা এখন নৱনিৰ্মিত খেলপথাৰ জুবিন খেলপথাৰ হিচাপেও ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই। 53টা সংগঠনৰ সভাপতিয়ে 53 জোপা নাহৰ গছ আৰু 53খনকৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰে অনুষ্ঠানৰ। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত প্ৰথমটো উপজা দিনত আজি কলিয়াবৰবাসীয়ে কলিয়াবৰৰ 122টা বিভিন্ন সামাজিক সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান একত্ৰিত হৈ জুবিন গাৰ্গৰ যি স্মৰণৰ আয়োজন কৰিলে ইয়াক আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। আজি এই কাৰ্যসূচীৰ কেইবাটাও স্তৰ আছিল। আমাৰ জুবিন গাৰ্গক আমি নাহৰ পুলি ৰোপণেৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গক আমি খোল প্ৰসংগৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, আয়তীৰ দিহানামেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু বিভিন্ন জনগোষ্ঠীৰ জুবিনৰ গীতেৰে আমি আজি সকলোৱে সমস্বৰে ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি কলিয়াবৰৰ বাবে এটা উল্লেখযোগ্য দিন। কলিয়াবৰবাসীয়ে জুবিন গাৰ্গৰ স্মৰণত স্মৃতি ৰক্ষাৰ বাবে সকলোৱে একত্ৰিত হৈ আমি যি স্থানত আজি থিয় হৈ আছোঁ এই স্থানখিনি জুবিন গ্ৰীণছ নামেৰে কলিয়াবৰৰ নতুন প্ৰজন্মক উৎসৰ্গা কৰিছে, যাতে নতুন প্ৰজন্মই জুবিনৰ প্ৰেৰণাৰে আমাৰ মাজত জুবিনক সদায় জীয়াই ৰাখে। আজি কলিয়াবৰবাসীৰ এইটো এটা আমাৰ মাজত নতুন প্ৰজন্মলৈ দিয়া এক উপহাৰ আৰু জুবিন স্মৰণ। গতিকে আজিৰ কাৰ্যসূচীটো মই আপোনালোকক সকলোৰে হৈ আমাৰ কলিয়াবৰৰ 122টা সংগঠনে আজি জাতীয় স্বাভিমান দিৱস হিচাপে গোটেই কাৰ্যসূচীটো একত্ৰিতভাৱে ইয়াত উদযাপন কৰিলে আৰু অতি ব্যতিক্ৰমীভাৱে প্ৰায় 1 ঘণ্টা 10 মিনিটৰ ভিতৰত এই কাৰ্যসূচী কোনো লানি নিচিগাকৈ, কোনো এংকৰ নোহোৱাকৈ, কোনো ঘোষক নোহোৱাকৈ, কোনো ভাষণ নোহোৱাকৈ কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জাতীয় স্বাভিমান দিৱস জুবিন গাৰ্গে
জাতীয় স্বাভিমানৰ এক প্ৰতীক। জুবিন গাৰ্গৰ সকলো কাম কাজত প্ৰথমতে এজন জাতীয় স্বাভিমানী ব্যক্তি হিচাপে তেওঁ পৰিস্ফুট হৈছিল। জাতিটোক আগুৱাই নিবলৈ, জাতিটোৰ স্বাভিমান সদায় বৰ্তাই ৰখাবলৈ জুবিনে ক'তো আপোচ কৰা নাছিল। গতিকে তেনে এজন ব্যক্তিৰ নামেৰে জাতিয়ে এইটো জাতীয় স্বাভিমান দিৱস হিচাপে আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ।